আজি নৱজ্যোতি মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে বিনামূলীয়া নামভৰ্তিৰ দাবীত ৰাজপথলৈ ওলাই আহি এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। যিসকল ছাত্ৰ-ছাত্ৰীৰ শ্ৰেণীত উপস্থিতিৰ হাৰ ৭৫%তকৈ কম আৰু যিসকলৰ ফলাফলত এৰিয়াৰ আছে তেওঁলোকৰ নামভৰ্তিৰ মাচুল সম্পূৰ্ণৰূপে ৰেহাই দিব লাগে। আৰ্থিক মাপকাণ্ড পৰিয়ালৰ বাৰ্ষিক উপাৰ্জন ৪ লাখ টকাতকৈ কম হোৱা আৰু ৰেচন কাৰ্ড থকা ছাত্ৰ-ছাত্ৰীসকলক এই সুবিধা প্ৰদান কৰিবলৈ চৰকাৰক আহ্বান জনায়। পৰিয়ালৰ বাৰ্ষিক উপাৰ্জন ৪ লাখ টকাতকৈ কম হোৱা আৰু ৰেচন কাৰ্ড থকা ছাত্ৰ-ছাত্ৰীসকলক এই সুবিধা প্ৰদান কৰিবলৈ চৰকাৰক আহ্বান জনাইছে। এই ক্ষেত্ৰত নৱজ্যোতি মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু শিক্ষামন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়াৰ ওচৰত বিষয়টো পুনৰ বিবেচনা কৰি সিদ্ধান্ত গ্ৰহণ কৰিবলৈ বিনম্ৰ অনুৰোধ জনাইছে। নিউজ ডেস্ক ৰিপোৰ্ট। आप लोग खाई पकड़ा मार वो आड़ा पे 20 स्पीड से